তলৰ পৰা ওলাই আহক। দেৱা শ্ৰী শ্ৰী থানত গুৰুজনাৰ জন্মভূমি। আজি পবিত্ৰ ফাগুন মাহ। এই পবিত্ৰ ফাগুন মাহৰ আজি চতুৰ্দশী তিথিত গোসাঁইক মূল আসনৰ পৰা উলিয়াই আনি নিৰ্দিষ্ট গণঘৰ থলীলৈ নি তাত মেঘদাক পদ্ধতিৰে গোসাঁইক নোৱা ধুৱাই অন্ত কৰি তাত সেই গণঘৰটোক আমি পুনৰ অগ্নি সংযোগ কৰি দি আহি আজি আমি অস্থায়ীভাৱে নিৰ্মিত কৰা আসনত গোসাঁইক প্ৰতিষ্ঠা কৰিম। এই গোসাঁই প্ৰতিষ্ঠাৰ সময়তে তেওঁক নোৱাই ধুৱাই, যাক আমাৰ বৈদিক ৰীতিমতে অধিবাস বুলি কোৱা হয়, সেই অধিবাস ভাগ অনুষ্ঠান সমাপন কৰি তাত আমি পুনৰ নিৰ্দিষ্ট ৰক্ষিত আসনত তেখেতক প্ৰতিষ্ঠা কৰিম। বিধি নিয়ম আৰু মহাপুৰুষীয়া ৰীতি নীতিৰে তেখেতক আমি আসনত প্ৰতিষ্ঠা কৰি আজি অধিবাস অনুষ্ঠানটো আমি সামৰণি পাৰিম। কালিলৈ দুপৰীয়া নিৰ্দিষ্ট ক্ষণ নক্ষত্ৰ তিথি অনুসৰি দিনৰ 1 বজাত তেখেতৰ মূৰত ফাকু দিয়া হ'ব। এই ফাকু উৎসৱতে আমাৰ মহাপুৰুষীয়া ৰীতি যিটো ন ধেমালি, এই ন ধেমালি অনুষ্ঠানটি আৰম্ভ কৰি পেলাই ন ধেমালিৰ মাজতে তেওঁক ফাকু দি আৰু সেই ফাকুৰে গোটেই সমস্ত ভকত বৈষ্ণৱক ৰঞ্জিত কৰি সকলোৰে কুশল মংগল কামনা বিচাৰি তেখেতৰ ওচৰত সকলোৱে শ্ৰীচৰণত সেৱা ল'ব। কৃষ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।